रिब रिब हुना नुहुना এই যে মলয়া रिब रिब हुना नुहुना হুজুর রোজু উমাল কথা কার ব্যথা কার ভরহা বাকি দি যায় পরানে পরানে সিনা কি হে বিরিনা বাকি দি যায় পরানে পরানে সিনা কি হে বিরিনা এই যে মলয়া রিব রিব আচলতে ইণ্ডিয়া আমি এই সমস্যাবিলাকৰ পৰা পলাই ফুৰাতকৈ সেইবিলাকৰ বিৰুদ্ধে যুঁজি যাব লাগিছিল দুৰ্ভোগ ভোগাটোকে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নুবুজায় ইন্দিৰা যা বুলিছো চাবি চাবি উঠ উঠ কি নাই 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 বৰ্মা আপুনি ইমান চিন্তা কৰিব নালাগে বিশেষ একো হোৱা নাই গৌৰৱৰ এক্সিডেণ্ট হৈছে কি বীৰিনা কিন্তু ক'ত কেনেকৈ কি হৈছে বীৰিনা গৌৰৱৰ এক্সিডেণ্ট এক্সিডেণ্ট শুনি লাগিছে ঘৰখনত সিটোৰ পিছত সিটোকৈ ঘটনাবোৰ ঘটিয়ে আছে মামনি ঠিকে কৈছে এই বীৰিনাক এইখন ঘৰলৈ বোৱাৰী কৰি অনাৰ কাৰণেই এই সকলোবোৰ অথন্তৰ আমাৰ ঘৰত ঘটি আছে কি কৰোঁ মই তাৰ ওচৰত যাওঁ प्रभु मुके ता रास्ता दिया प्रभु मुके ता रास्ता दिया हेलो सर हार्डली 10-15 मिनट सर अलरेडी उलाई आहिछु নাই নাই ছাৰ মই অলৰেডি ডক্টৰৰ সৈতে কণ্টেক্ট কৰিছোঁ হয় তেওঁলোকে অলৰেডি ষ্টাৰ্ট কৰিছেই হয় মই পাই আছোঁ ছাৰ অভিৰ ফোনটো ইমান বিজি হৈ আছে গগনকাইও বজাৰলৈ গৈছে কাক ফোন কৰোঁ বৰুৱা মই বৰুৱাক ফোন কৰোঁ বৰুৱা খবৰ পাইছে নহয় আপুনি মোক এটা সঁচা কথা কওকচোন পাপা খুব চিৰিয়াছ নেকি Thank God. বৰুৱা আপুনি মোক এটা হেল্প কৰিব পাৰিব নেকি প্লিজ প্লিজ বৰুৱা মোক হস্পিটাললৈ লৈ বলক না বৰ্তা মই পামহি আৰু ব্লাড বেংকত খবৰ দিছোঁ ঠিক আছে হ'ব নীৰেণ মামা এতিয়া হস্পিটেলতে আছে
ভৰিৰ অপাৰেশ্যন কৰিব লাগিব নেকি নাই নাই ইমান চিন্তা কৰিবলগীয়া একো নাই আচ্ছা আংকুলে গম পালে নেকি হাৰ্টৰ অপাৰেশ্যন কৰা মানুহটো বেছি চিন্তা কৰিবলৈ নিদিব সব ঠিক হৈ যাব আপুনি চিন্তা কৰিব নালাগে ঠিক আছে হ'ব হেল্ল' অঁ ঠিক আছে থেংক ইউ বৰুৱা মই ৰেডি আছো ঠিক আছে আপুনি সোনকালে আহক বাবাৰ এক্সিডেণ্ট হৈছে নাই খবৰটো দিছে মোক তুমি তেনেকুৱা নকৰিবাচোন অকণমান আছে নহয় সকলোবোৰ ঠিক হৈ যাব একো নহয় কি কেতিয়া কেনেকৈ গৌৰৱৰ এক্সিডেণ্ট কি হ'ল তই ইমান চিন্তা নকৰিবি ভগৱান আছে নহয় সকলো ঠিক হৈ যাব উঠ সোনকালে ব তেজৰ ডুঙাৰ পৰা তুলি আনিছিলোঁ এদিন মই মোৰ ল'ৰাক বচাব নোৱাৰিলোঁ প্ৰভু আৰু যেন তেনেকুৱা দৃশ্য চাব লগা নহয় এইখন ঘৰত প্ৰভু পৰাণে চিনাকি বিৰিণা পৰাণে চিনাকি বিৰিণা কণ্ডিশ্যনটো এতিয়া কেনেকুৱা চিন্তা কৰিব নালাগে অপাৰেশ্যন চলি আছে থেংক ইউ ছাৰ
য়েছ এতিয়া ক'ত অটিলে নিছে ভৰি দুখন বৰ বেয়াকৈ ইনজিয়ৰ্ড হৈছে যেন লাগিছে চেঞ্চ আছে নাই অলপ মূৰটো আঘাত পাইছে যেন লাগিছে প্ৰথমতে টাটা চামু এখনত খুন্দিয়াই ডিভাইডাৰ ইপাৰে পৰিছেগৈ ছাৰ বৰুৱা ডক্টৰে কি ক'লে মানে ছাৰ বাইদেউ মই অলপ সময় নহ'লে থাকিব নোৱাৰে বাইদেউ পাইছোৱে হস্পিটেলৰ সন্মুখত তেৰা আপুনি ইমান অধৈৰ্য নহৈছে মই গৈ আছোঁ নহয় পাইছোৱে মই নীৰেণ কি কৰি আছ ভিতৰখনত নেযাওঁ কিয় সোনকালে হস্পিটেললৈ নীৰেণ ঐ বীণাক ফোনটো লগা নহ'লে কাঞ্চনকে লগা আহা তাই গম পাইছেই অনিমেষে খবৰ দিছে নহয় পিছফালৰ পৰা মাতিলেও অমংগল পইচা কেইটামানো দি পঠোৱা নহয় কি যে হৈছে নহয় এই ঘৰখনত এতিয়া কণ্ডাকটাখন কৰিব নালাগে এতিয়া ষ্টেবলত আছে আইচিইউলৈকে লৈ গৈছে এখন ভৰি অপাৰেশ্যন হৈ গৈছে ব্লাড দিয়াও হৈছে অনিমেষেই দিছে ডাক্তৰে কি ক'লে ডাক্তৰে 72 ঘণ্টা অবজাৰভেশ্যনত ৰাখিব ব্ৰেইন হেমৰেজ হৈছে বুলি তেখেতে ডাউট কৰিছে চিন্তা কৰিব নালাগে বুলি কৈছে গতিকে আগলৈ কি হয় দেখা যাওক হে ভগৱান কিয় ইমান শাস্তি দিছ তাক বেচেৰা এই ল'ৰাটোক এটাৰ পিছত এটাকৈ দুৰ্যোগ ইমান ইমান নিষ্ঠুৰ নে তুমি প্ৰভু তুমি যদি কিবা শাস্তি দিব বিচাৰিছা তেনেহ'লে মোক দিয়া শাস্তি প্ৰভু মোক শাস্তি দিয়া নিজৰ নাতি ল'ৰাটোৰ সৈতে মই তাক জন্মৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছোঁ পুনা যদি মোৰ কলিজাৰ এফাল সিও আনটো ফাল প্ৰভু তেজৰ ডুঙাৰ পৰা তুলি আনিছিলোঁ এদিন মই মোৰ ল'ৰাক বচাব নোৱাৰিলোঁ প্ৰভু আৰু যেন তেনেকুৱা দৃশ্য চাব লগা নহয় এইখন ঘৰত প্ৰভু হে প্ৰভু সুমতি হোৱা প্ৰভু সুমতি হোৱা প্ৰভু
আজি চাগে মই হস্পিটেল যাব নোৱাৰিম মোৰ দুখনকৈ পাৰ্টি অফিচৰ মিটিং আছে বাই দ্য ৱে প্ৰিয়াই মোক সিদিনা ফোন কৰিছিল NKTVৰ এটা ইণ্টাৰভিউৰ কাৰণে বাহ খুব ভাল কথা এতিয়া বহুতখিনি ভাল পাইছে দুদিনমান হ'ল নাৰ্ছে ধৰি ধৰি খোজ কাঢ়াইছে বোলে মাজনীয়ে ফোন কৰিছিল অঁ তাইয়ে খবৰটো দিলে 2 দিনতে হেনো হস্পিটেলৰ পৰা ৰিলিজ দিব পরানে পরানে সিনাকি বিরিনা পরানে পরানে সিনাকি বিরিনা অঁ অনিমেশ তুমি হস্পিটেলতে আছানে অঁ ডাক্তৰে ভিজিট কৰি গ'ল নেকি কি ক'লে অ'কে অ'কে কোনটো ৰিপৰ্ট অ' তাৰমানে ৰিপৰ্টটো ঠিকে থাকিলে ৰিলিজ দিয়াৰ কথা চিন্তা কৰিব ফাইন ফাইন অনিমেশ বাবা টোপনি গৈ আছে নেকি তুমি যদি বেয়া নোপোৱা ফোনটো অকণমান তাক দিয়াচোন অ' তুমি তাৰমানে ওচৰত নাই ঠিক আছে তেনেহ'লে তুমি কেণ্টিনৰ পৰা আহি মোক বাবাৰ লগত অকণমান কথা পতাই দিবাচোন আজি চাগে মই হস্পিটেল যাব নোৱাৰিম মোৰ দুখনকৈ পাৰ্টি অফিচৰ মিটিং আছে বাই দ্য ৱে প্ৰিয়াই মোক সিদিনা ফোন কৰিছিল NKTVৰ এটা ইণ্টাৰভিউৰ কাৰণে বাহ খুব ভাল কথা একচুৱেলি মিডিয়াত যে তাইৰ ইমান হাত আছে মই জনাই নাছিলোঁ আৰু কি জানা মিডিয়া এটা ডাঙৰ ফেক্টৰ অনিমেশ বিশেষকৈ আজিৰ যুগৰ পলিটিকেল এক্টিভিটিৰ কাৰণে অ'কে অ'কে চ' নাইচ অফ ইট ঠিক আছে ঠিক আছে তুমি কিন্তু ভালদৰে খোৱা বোৱা কৰিবা দেই বেমাৰীৰ লগত নিজেও আকৌ বেমাৰী নহ'বা ঠিক আছে দিয়া বাবাক অকণমান ভালকৈ চাবা দেই অ'কে বাই ভিন্দু লোৱা তই ল এই 2 দিন ধৰি হাহাকাৰ কৰি আছ এই তাৰক লৈ এতিয়া বহুতখিনি ভাল পাইছে দুদিনমান হ'ল নাৰ্ছে ধৰি ধৰি খোজ কাঢ়াইছে বোলে মাজনীয়ে ফোন কৰিছিল অঁ তাইয়ে খবৰটো দিলে 2 দিনতে হেনো হস্পিটেলৰ পৰা ৰিলিজ দিব তুমি কিন্তু ক'তো নাযাবা দেই মই ভাত বাৰু গৈ গনকাই তুমি অনিমেশক ফোন এটা কৰাচোন হস্পিটেল গৈ পালেগে নাই ভিজিটিং ডক্টৰ অহাৰ সময় হৈছেতো এটেণ্ডেঞ্চক আকৌ বিচাৰিব পাৰে অঁ ৰাতি ফোন কৰিছিল হস্পিটেলৰ পৰা পুৱাও কৰিছিল ৰাতি অঁ সেই হস্পিটেলতে আছিল নেকি মই দেখোন তাক সেইদিনাখনে মনা কৰিছিলোঁ প্ৰাইভেট এটেণ্ডেঞ্চ চিষ্টাৰ এইবিলাক আছেই দৰকাৰ হ'লে সিহঁতে চাব নহয় মই কৈছোঁ তুমি মানা কৰা বুলি ময়ো ক'লোঁ ই ক'লে কি ক'লে ঘৰত হেনো তাৰ টোপনি নাহে গতিকে হস্পিটেলৰ চকীখনতে বহি থাকে তাতে টোপনি যায়